সদৌ তিৱা ছাত্ৰৰ লগতে কেইবাটাও জনজাতীয় সংগঠনৰ যৌথ উদ্যোগত মৰিগাঁৱত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ উদ্যোগত তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক, ট্ৰাইবেল বেল্ট ব্লেকৰ পৰা অবৈধ বেদখল উচ্ছেদ কৰি জনজাতি ভূমিহীনক সংস্থাপন কৰা, অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ সংশোধন কৰি খিলঞ্জীয়া ভূমি পুঁজিপতি বনিয়াক হস্তান্তৰ কৰা বন্ধ কৰাৰ দাবীৰে মৰিগাঁও জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। সংগঠনসমূহে আমি তিনিটা মূল দাবীক লৈ পেলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই অৱস্থান ধৰ্মঘটৰ মূল দাবীটোৱে হৈছে যে তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। ইতিমধ্যে চৰকাৰ আহিল, চৰকাৰ গ'ল, কিন্তু কোনোখন চৰকাৰে কিন্তু তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নাই। শেহতীয়াকৈ বিজেপি চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ক'লে, কিন্তু আজিলৈকে কিন্তু ৰাজহুৱা নকৰিলে। আজি ১.৫টা বছৰ পাৰ হৈ গ'ল, আজি সেই প্ৰতিবেদন কিন্তু ৰাজহুৱা নকৰিলে আৰু সেই প্ৰতিবেদনক কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিলে না, সেইটো ৰাজহুৱা নকৰিলে। গতিকে আমি আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰ আমি সময়সীমা বান্ধি দিছোঁ, এমাহৰ ভিতৰত তেখেতসকলে সেই প্ৰতিবেদন ৰাজহুৱা কৰক। কি সিদ্ধান্ত গ্ৰহণ কৰিলে তিৱা স্বায়ত্ত পৰিষদ, তিৱা ৰাভা মিচিঙৰ ৬ষ্ঠ অনুসূচীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিলে নাই, সেইটো এমাহৰ ভিতৰত তেখেতসকলে স্পষ্টভাৱে আমাক লাগে। তেখেতসকলে প্ৰতিবেদন আমাক দাখিল কৰক এমাহৰ ভিতৰত। দ্বিতীয় কথাটো হৈছে, বাৰে বাৰে আমি কৈ আহিছোঁ ট্ৰাইবেল বেল্ট ব্লকত অবৈধ বেদখল হৈ আছে, কিন্তু আজিলৈকে কিন্তু ট্ৰাইবেল বেল্ট ব্লকত সেই কচুতলিত উচ্ছেদ কৰি কিন্তু সামৰিলে। গতিকে অসম চৰকাৰ কাৰ স্বাৰ্থত, কাৰ প্ৰতাপী মন্ত্ৰী, কাৰ স্বাৰ্থত, কাৰ কালচাৰীত আজি সেই অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই, কাৰ ভোটৰ লালসাত সেই অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই। গতিকে আমি অসম চৰকাৰক অতি শীঘ্ৰে এই ট্ৰাইবেল বেল্ট ব্লকৰ অবৈধ বেদখলকাৰী উচ্ছেদ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কথাটোৱে হৈছে যে ট্ৰাইবেল বেল্ট ব্লকে সুৰক্ষিত নহয়, অবৈধভাৱে বেদখল হৈ আছে, অবৈধভাৱে মানুহে মাটি কিনি আছে, অবৈধভাৱে মানুহ আহি পেলাই বসবাস কৰি আছে। আৰু অসম চৰকাৰে আৰু এটা দাবী দিব বিচাৰিছে, সেইটো হৈছে কি ভূমি ৰাজহ আইন সংশোধন কৰিব বিচাৰিছে আৰু সংশোধন কৰি পেলাই পুঁজিপতি বনিয়াক তেখেতসকলে ভূমি অধিকাৰ দিবলৈ কাৰণে যি ষড়যন্ত্ৰত লিপ্ত হৈছে, সেইটো কিন্তু সদৌতিয়া ছাত্ৰসন্থাৰ জাতীয় সংগঠনে মানি নলয়। আমি নাগৰিক সভা অনুষ্ঠিত কৰিছোঁ আৰু নাগৰিক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতসকলে যি তাৎক্ষণিকভাৱে ৩০ জুন আজি অৰ্থাৎ আজি দিনটোলৈকে তেখেতসকলে মতামত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন, বুদ্ধিজীৱী, শিক্ষাবিদসকলৰ পৰা লোৱা কথা আছিল। গতিকে আমি এক্সটেনশ্যন কৰিব ৩০ ছেপ্টেম্বৰলৈকে তেখেতসকলে এক্সটেনশ্যন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ আৰু আমাৰ প্ৰতিবেদন, আমাৰ সিদ্ধান্ত যোৱাকালি আমি আয়োগলৈকে প্ৰেৰণ কৰিছোঁ। গতিকে আমি দাবী জনাইছোঁ যাতে অতি সোনকালে তেখেতসকলে ট্ৰাইবেল বেল্ট ব্লক উচ্ছেদ কৰে আৰু যি সংশোধন কৰিব বিচাৰিছে সেইটো তেখেতসকলে কেনেধৰণে সংশোধন কৰিব বিচাৰিছে আৰু ৰাজহুৱা কৰক, প্ৰতিবেদন ৰাজহুৱা কৰক, তাৰ পাছত মতামত ল'বৰ কাৰণে দাবী জনাইছোঁ। কেইবালানিও আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আজি অৱস্থান ধৰ্মঘট অহা 10 জুলাই তাৰিখে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব। 30 জুলাই তাৰিখে নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। তাৰ পাছতো যদি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যদি এই এমাহৰ সিদ্ধান্ত তেখেতসকলে মানি নলয়, তেতিয়াহ'লে কিন্তু মধ্য অসমত কিন্তু জংগী আন্দোলন গঢ়ি তোলা হ'ব। ঠায়ে ঠায়ে কিন্তু গাঁৱে অঞ্চলে কিন্তু তিৱা ছাত্ৰখনে আন্দোলন গঢ়ি তুলিব। তাত যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। তাত কিন্তু তিৱা ৰাইজ জগৰীয়া নহয়, অসম চৰকাৰ জগৰীয়া হ'ব। যে অসমৰ জনজাতিসকলৰ ভূমিৰ ওপৰত আজি অসম চৰকাৰৰ চকু পৰিছে, তেওঁলোকে যধে মধে জনজাতিসকলক উচ্ছেদ কৰাৰ কামত তেওঁলোকে এতিয়া নিমগ্ন হৈছে। আৰু আমি দেখিছোঁ যে ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰে আৰু বেলেগ ঠাইত ভূমি নাই। গতিকে সেই ভূমিক সেইকাৰণে ট্ৰাইবেল বেল্ট ব্লকৰ ওপৰতে আক্ৰমণটো চলিছে। য'ত জনজাতিৰ লোকসকলে বসবাস কৰি তাত আজি আক্ৰমণ চলিছে। তাৰ মাটিবিলাক তেওঁলোকে হস্তগত কৰি পেলাই পুঁজিপতিৰ হাতত গতাই দিবলৈ ষড়যন্ত্ৰ কৰিছে। সেইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। ইয়াৰ বিৰুদ্ধে তেওঁলোকে যদি ব্যৱস্থা নলয় বা তেওঁলোকে যদি নিজকে সম্বৰণ নকৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিম আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে পাবলৈ সাজু থাকক। এইখিনিয়ে আমি জনাইছোঁ। আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ মূল দাবী তিনিটা আমি ইয়াত উল্লেখ কৰিছোঁ। বিশেষকৈ ভাৰতীয় সংবিধানৰ ভিতৰত আমাৰ ৬ষ্ঠ অনুসূচীৰ স্বায়ত্ব এখন তিৱা স্বায়ত্ত পৰিষদক দিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁলোকৰ কাৰ্যকাল শেষ হোৱাৰ সময় আহি গ'ল, কিন্তু এইখিনিলৈকে তেওঁলোকে একো কাম কৰাটো আমি দেখা নাই। দ্বিতীয় কথাটো হ'ল ট্ৰাইবেল বেল্ট ব্লকৰ আইন মতে বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে, কিন্তু সেই উচ্ছেদ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো গুৰুত্ব নাই। বৰঞ্চ তেওঁলোকে আৰু নতুন মানুহক তেওঁলোকে ভোটৰ বিনিময়ত ইয়াত সোমাবলৈ সুবিধা দিয়াটোহে আমি দেখিবলৈ পাইছোঁ। ইমান পৰ্যন্ত আমি কোৱাটো শুনিছোঁ
যে ইলেকশ্যন যদি আমাক ভোট দিয়ে তেতিয়াহ'লে উচ্ছেদ নহ'ব, ইলেকশ্যনত যদি ভোট নিদিয়ে তেতিয়াহ'লে ইভেকশ্যন কৰা হ'ব। এনেধৰণৰ কথাটো আচলতে কি? আইনবিলাক ক'ত থাকে? আইন বেলেগ আৰু মানুহবিলাক বেলেগ, পলিটিকেল পাৰ্টিৰ লিডাৰবিলাক বেলেগ নেকি? এইটো নহ'ব। গতিকে ইয়াৰ প্ৰতিটো আমি দিবলৈ আমি আৰম্ভ কৰিম আৰু এই ক্ষেত্ৰত আমি এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে ঘোষণা কৰিছোঁ তেওঁলোকে সাৱধান হওক, সময় থাকোঁতে সম্বৰণ হওক, নিজে সংশোধন হওক আৰু আমাৰ জনজাতিসকলৰ ভূমিৰ ক্ষেত্ৰত তেওঁলোকৰ বেয়া নজৰটো যি চকু তেওঁলোকে দিছে সেই চকু তেওঁলোকে বন্ধ কৰক, এইটোৱে আমাৰ আহ্বান। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।